জিয়া ভৰলী 2015। মোৰ সোঁৱৰণিৰ নৈখনি নাম যাৰ জিয়া ভৰলী। ইয়াত প্ৰতিবিম্বিত আকাশ নীলিমাৰ নীলাভ, এতিয়া ৰূপোৱালী জোনালীৰ জোনাক। হয়তো ভুল কৰিব পাৰে কোনোবা জল কুঁৱৰী বুলি। জিয়া ভৰলী মোৰ শৈশৱ, কৈশোৰ আৰু ল'ৰালিৰ ছাঁ। মহৰ পিঠিত উঠি ভৰা ভৰলী পাৰ হৈ আহুতলী আৰু দেউতাৰ মৰমৰ মহজনীৰ ৰখীয়া হৈছিলোঁ। ভাটৌ, কপৌ, টুকুৰা আৰু টুনি চৰাইবোৰ টকা বজাই বজাই দেউতাই খেদি দিছিল টাক টাক টাক। সিহঁতৰ সুৱদীসুৰীয়া মাতবোৰ ঢেকীয়াৰ ছাঁত বহি বুকুৰ বহীত আঁকি লৈছিলোঁ আল ফুলে। দেউতাৰ চিঞৰত জটকীয়া হৈছিল আলফুলীয়াৰ এসামুৰ। সুদূৰৰ পৰা ভাঁহি অহা টিলিঙাৰ শব্দত নিঃসংগ হৈছিলোঁ নিজানত। মোৰ চকুলো বৈছিল বেদনাত। কহুৱানী ডৰাৰ তলেদি যেতিয়া ৰঙা বেলিটো নামি গৈছিল, ময়ো নামি গৈছিলোঁ বেজাৰত জিয়া ভৰলীৰ বুকুলৈ। মাৰ মৰমৰ বুকু ভৰা বুজনিত নাৱত উঠি কাণত শৰালীৰ গান পিন্ধি উভতিছিলোঁ। দিন আছিল 1 জুন। ঠিকেই মনত পৰিছে মোৰ। চৰাই খেদিবৰ বাবে দেউতাই যতনাই দিয়া কেটেপা দলি মাৰি দিছিলোঁ ঢেকীয়ানীৰ মাজলৈ। চৰাই আৰু নেখেদো। সিদিনাৰ পৰাই মহৰ নেগুৰ এৰিছিলোঁ আৰু সুখী হৈছিলোঁ মই। আজি 1 জুন 2015 বৰ্ষ। এয়া মই জিয়া ভৰলীৰ বুকুলৈ নাও মেলি দিছোঁ দেওহাঁহৰ ডেউকাৰ শব্দ বুটলিবলৈ। কাম চৰাইৰ সংগীত শুনি জীৱনৰ মাদকতা পান কৰিবলৈ। হয়তো কোনোবাই ভাবিব পাৰে এয়া মোৰ জল কুঁৱৰীৰ সতে কৰা বিলাস ভ্ৰমণ। যিয়ে যি নেভাবক কিয়, শিলঘৰীয়া মোৰ সাক্ষী, জিয়া ভৰলী মোৰ প্ৰাণৰ মন ডাকিনী।